Hello, my dear friends. নুৰুল আলম ৰাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু এটি মক টেষ্ট। আজি 15 নম্বৰ মক টেষ্ট হয় আৰু সাধাৰণ জ্ঞানৰ বিভিন্ন প্ৰশ্ন ইয়াত সাঙুৰি লোৱা হৈছে। 20টা প্ৰশ্ন অতি দৰকাৰী প্ৰশ্ন ইয়াত বাছি লোৱা হৈছে। এই প্ৰশ্নসমূহ প্ৰায় কম্পিটিটিভ এক্সামৰ বাবে দৰকাৰী বস্তু হয়। গতিকে সম্পূৰ্ণকৈ ভিডিঅ' চাব, নিশ্চয়কৈ আপোনালোকে আগন্তুক পৰীক্ষাত যথেষ্ট উপকৃত হ'ব। মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আশা থাকিল। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, নেম দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু ৰিচিভ দ্য ভাৰত ৰত্ন। আমি নিশ্চয় সকলোৱে জানো ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা, হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া। 1954 চনৰ পৰা এই বঁটাসমূহ প্ৰদান কৰি অহা হৈছে। ইয়াতে প্ৰশ্ন হৈছে যে এতিয়ালৈকে মাত্ৰ এগৰাকী খেলুৱৈহে এই ভাৰত ৰত্ন লাভ কৰিছে। সেই খেলুৱৈগৰাকীৰ নাম কি? ভাৰত ৰত্ন লাভ কৰা প্ৰথম ক্ৰীড়াবিদৰ নাম কি? ইয়াত চাওক বিকল্প দিছে পি.টি. ঊষা, কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু ধ্যান চান্দ। এই বিকল্পসমূহৰ অপশ্যন চি যিটো দিয়া আছে, শচীন তেণ্ডুলকাৰ, তেখেতক বিভিন্ন উপনামেৰে জনা যায়, গড অফ ক্ৰিকেট বুলিও কোৱা হয়। তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। তেখেতে হৈছে এতিয়ালৈকে একমাত্ৰ খেলুৱৈ যিগৰাকীক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। 2014 চনত শচীন তেণ্ডুলকাৰ তেখেতক এই ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, where is the headquarters of International Monetary Fund IMF? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিকল্প আমাক দিয়া আছে, যিখিনি তাৰ শুদ্ধ বিকল্প হ'ব ৱাশ্বিংটন ডিচি, আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰ ৱাশ্বিংটন ডিচি। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় অৱস্থিত। IMF ইয়াৰ স্থাপন হৈছিল 1970 চনৰ 16 জুলাই তাৰিখে। What is the scientific name of peacock? আমি নিশ্চয় সকলো জানো যে পিকক হৈছে ভাৰতৰ নেশ্যনেল বাৰ্ড হয়। এই পিকক বা মৰা চৰাইৰ বৈজ্ঞানিক নাম কি হয়? আমি তাকে জানিব লাগে। বিকল্প দিছে পেবো ক্ৰিষ্টাটাছ, হোমো চেপিয়েন্স, লোবিও ৰেহিটা আৰু নেলাম্বো নুচিফেৰা। ইয়াত চাওক, যদি আমি ভালকৈ লক্ষ্য কৰোঁ যে আমি নিশ্চয় সকলোৱে জানো হোমো চেপিয়েন্স হৈছে মানুহৰ বৈজ্ঞানিক নাম, লোবিও ৰেহিটা হৈছে ৰৌ মাছৰ নাম, আৰু যিটো নেলাম্বো নুচিফেৰা ই হৈছে পদুম ফুলৰ, আমাৰ যিটো ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হয় তাৰ বৈজ্ঞানিক নাম হয়। তাৰমানে পেবো ক্ৰিষ্টাটাছ ই হৈছে এই মৰা চৰাইৰ বৈজ্ঞানিক নাম। পৰৱৰ্তী প্ৰশ্ন, what is the largest organ in human body? মানৱ দেহৰ সবাতোকৈ ডাঙৰ অংগৰ নাম কি? ব্ৰেইন, মাউথ, স্কিন এণ্ড লাংছ, আৰু শুদ্ধ উত্তৰ হৈছে স্কিন। মানুহৰ দেহৰ সৰ্ববৃহৎ অংগ হৈছে ছাল, কাৰণ ই গোটেই দেহতে আছে। নেক্সট কুৱেশ্যন, গিৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? গিৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ 4টা বিকল্পৰ শুদ্ধ বিকল্প হৈছে গুজৰাট ৰাজ্যত হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে ফেমাছ হয় এইটো কেতিয়াবা প্ৰশ্ন দিয়া থাকে। সেয়া হৈছে এছিয়াটিক লায়ন। Gir National Park in Gujarat is famous for Asiatic lions and it is also known as Sasan Gir. আৰু 1965 চনত এই ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি লাভ কৰিছে। যিদৰে আমি যদি কওঁ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 1974 চনত 1974ত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, which gas is used in aeroplane tires? এৰোপ্লেনত যি টায়াৰ থাকে সেই টায়াৰসমূহত কি গেছ ব্যৱহাৰ কৰা হয়? হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, আৰ্গন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন। এতিয়া নাইট্ৰজেন কিয় ব্যৱহাৰ কৰা হয় তাকে এবাৰ জানি লওঁ। নাইট্ৰজেন ইজ ইউজড ফৰ ফিলিং এৰোপ্লেন টায়াৰ্ছ
নাইট্ৰোজেন ইজ এন ইনকম্বাষ্টিবল মানে অদাহ্য যাক কোৱা হয় ইনকম্বাষ্টিবল গেছ so it doesn't flame to the fuel আৰু ই জ্বলি নুঠে সেইবাবে কি কৰা হয় এৰোপ্লেনৰ টায়াৰত নাইট্ৰোজেন গেছ ব্যৱহাৰ কৰা হয় অন্য এটা প্ৰশ্নৰ লগত আপুনি মিলাব পাৰে যে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কোন গেছ উপলব্ধ বা কোন গেছ পোৱা যায় তাৰ উত্তৰ আছিল নাইট্ৰোজেন নেক্সট the study of soil is known as মাটিৰ বিষয়ে যে অধ্যয়ন কৰা হয় বিজ্ঞানত সেই অধ্যয়নটি কি বুলি কোৱা হয় বিজ্ঞানৰ সেই শাখাটি কি বুলি কোৱা হয় পেডোলজি এপিকালচাৰ ডেমোগ্ৰাফি কাৰ্টোগ্ৰাফি ইয়াৰ সব পেডোলজি যেটো আছে পেডোলজি হৈছে মাটিৰ বিষয়ে অধ্যয়ন যদি বৈজ্ঞানিক অধ্যয়ন কৰা তাক পেডোলজি বুলি কোৱা হয় এপিকালচাৰ ডেমোগ্ৰাফি আৰু কাৰ্টোগ্ৰাফি কি বুজায় আমি পৰৱৰ্তী স্লাইডত জানিম So, apiculture is a rearing of honey bee for honey. মৌমাখি পালনৰ মৌ লাভ পাবৰ উদ্দেশ্যে যে মৌ পালন কৰা হয় তাক কি বুলি কোৱা হয় এপিকালচাৰ ডেমোগ্ৰাফি is a study of population জনসংখ্যা কিদৰে বাঢ়িছে কমিছে জনসংখ্যাৰ বিতৰণ এই বিভিন্ন বিষয়সমূহ বিজ্ঞানৰ যি শাখাত অধ্যয়ন কৰা হয় তাক কোৱা হয় ডেমোগ্ৰাফি কাৰ্টোগ্ৰাফি মানে হৈছে the study of maps or the practice of making maps বিভিন্ন মানচিত্ৰসমূহ অধ্যয়ন কৰা বা মানচিত্ৰ অংকনৰ যি শিক্ষা তাক কোৱা হয় কাৰ্টোগ্ৰাফি নেক্সট the বৰদলৈ ট্ৰফি started from কোন চনত বৰদলৈ ট্ৰফি আৰম্ভ হৈছিল আমি নিশ্চয় সকলো জানো যে এই বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত এতিয়া হৈছে কোন চনৰ পৰা এই বৰদলৈ ট্ৰফি আৰম্ভ হৈছে তাকে ক'ব লাগে বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1952 চনৰ পৰা বৰদলৈ ট্ৰফি আৰম্ভ হৈছে এই বিষয়ে আৰু কিছু কথা পৰৱৰ্তী স্লাইডত জানি লম The Bordoloi Trophy, an annual football tournament in India, was established in 1952. ইতিমধ্যে আমি গম পালো ফুটবলৰ লগত জড়িত সেই কথাও গম পালো চনটো আমি গম পালো নেক্সট The Guwahati Sports Association GSA organizes the tournament which is held in Guwahati. আৰু এই খেলসমূহ ক'ত অনুষ্ঠিত হয় গুৱাহাটীত অনুষ্ঠিত হয় The tournament is named after Assam's first chief minister Bharat Ratna লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু এই বঁটা যেটো আছে যেটো পুৰস্কাৰ হয় ট্ৰফি যেটো হয় কাৰ নামত দিয়া হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত দিয়া হৈছে All India FC owns 69 Bharat Ratna লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেণ্ট in 2023 চনৰ 69তম ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল টুৰ্নামেণ্টৰ বিজয়ী দল আছিল All India FC Next The first complete census was taken in the year কোন চনত পূৰ্ণাংগ লোকপিয়ল অনুষ্ঠিত কৰা হৈছিল ইয়াৰ শুদ্ধ বিকল্প হ'ব 1881 1881 চনত পূৰ্ণাংগ লোকপিয়ল অনুষ্ঠিত হৈছিল ভাৰতত Question number 10 Name the most populous and least populous state of India ভাৰতৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনবহুল ৰাজ্য দুখনৰ নাম কি আমি নিশ্চয় সকলো জানো সৰ্বাধিক জনবহুল থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ বাকিটো আমি ক'বই নালাগে কাৰণ ইয়াত উত্তৰ প্ৰদেশ কোনো নাই আৰু ছিকিম হৈছে আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য আকৌ যদি কেতিয়াবা প্ৰশ্ন দিয়ে যে আটাইতকৈ বৃহত্তম মাটিকালি ফালৰ পৰা বৃহত্তম ৰাজ্য আৰু ক্ষুদ্ৰতম ৰাজ্য বৃহত্তম হ'ব ৰাজস্থান আৰু ক্ষুদ্ৰতম হ'ব গোৱা Question number 11 When was the Prime Minister Vishwakarma scheme started কেতিয়া প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি উদ্বোধন কৰা হৈছিল ইয়াৰ শুদ্ধ বিকল্প হ'ব 17 ছেপ্টেম্বৰ 2023 চন Prime Minister Vishwakarma scheme started on 17th of September 2023 Who is the painter of Girl with a Pearl Earring Girl with a Pearl Earring নামৰ পেইন্টিংৰ চিত্ৰকাৰজনৰ নাম কি কিয়নো এই ধৰণৰ প্ৰশ্ন আমাক পৰীক্ষা দিয়া থাকে যেনে মনালিসাৰ কোৱেশ্চনটো আমাক দিয়া থাকে যে মনালিসা এই পেইন্টিংৰ চিত্ৰকাৰজনৰ নাম কি একেদৰে এই প্ৰশ্নটো তেনেকৈ দিয়া হৈছে গাৰ্ল উইথ এ পাৰ্ল ইয়াৰিং ইয়াত চাওক বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব জোহান্স ভাৰ্নে উপৰোক্ত
পেইণ্টিঙৰ চিত্ৰকাৰজন হৈছে জোহান্স ভাৰ্মিৰ Question number 13 Which river crosses the equator twice কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ কটাকটি কৰে ইয়াৰ শুদ্ধ বিকল্প হ'ব কংগো নদী The Congo River has a total length of 4,370 km and it is the only river to cross the equator twice. আর এই বিষুৱ ৰেখাক দুবাৰকৈ কটাকটি কৰে পৰৱৰ্তী প্ৰশ্ন The first Assamese children novel Patalpuri was written by প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ লেখক কোন আমি নিশ্চয়কৈ জানো যে অসমীয়া প্ৰথম শিশু উপন্যাস হৈছে পাতালপুৰী এই পাতালপুৰীৰ লেখক কোন হয় আমাক জনাব লাগে ইয়াৰ শুদ্ধ বিকল্প হ'ব হৰগোবিন্দ শৰ্মা অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন What is the longest tributary of the Brahmaputra river? ব্রহ্মপুত্র নদীর দীর্ঘতম উপনদীর নাম কি পাগলাদিয়া বড়গাং হোয়ানহেরি পুঠিমারি শুদ্ধ উত্তৰ হৈছে হোয়ানহেরি অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখন হৈছে বা দীৰ্ঘতম উপনদীখন হৈছে হোয়ানহেরি What is the full form of CAA? CAA ইয়াৰ সম্পূৰ্ণ ৰূপ কি হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব Option C, Citizenship Amendment Act. Question number 70, name the Indian who won Raman Magsaysay Award 2023. কোনজন ভাৰতীয় 2023 বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰিছে ইয়াৰ শুদ্ধ বিকল্প আছে ডক্টৰ ৰবি কান্নন অপচন সি শুদ্ধ উত্তৰ হয় Question number 18 Lavani and Tamasha are folk dances of which Indian state? Lavani and Tamasha ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য হয় বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব মহাৰাষ্ট্ৰ আপোনালোকৰ এটা প্ৰশ্ন ৰফ ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য প্ৰশ্নটি আকৌ কৈছো ৰফ ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ROUF এই লোকনৃত্যটি ভাৰতৰ কোন ৰাজ্যৰ হয় আপোনালোকে কমেন্ট বক্সত জনাবচোন উত্তৰটি Question number 19 In which part of the Indian Constitution the fundamental rights are provided ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে Part 2 Part 3 Part 4 and Part 4A ইয়াৰ শুদ্ধ উত্তৰটি হ'ব Part 3 ভাৰতীয় সংবিধানৰ 3 নম্বৰ খণ্ডত মৌলিক অধিকাৰসমূহৰ বিষয়ে উল্লেখ আছে আমি নিশ্চয় সকলো জানো যে ভাৰতীয় সংবিধানৰ প্ৰাৰম্ভিক অৱস্থাত মূল সংবিধানত 7টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছিল আৰু বৰ্তমান সময় এই মৌলিক অধিকাৰৰ সংখ্যা হৈছে 6টা ৰাইট টু প্ৰপাৰ্টি বা সম্পত্তিৰ অধিকাৰ যেটো আছিল হেয়া 1978ত মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে আৰু সেইভাবে বৰ্তমান মৌলিক অধিকাৰৰ সংখ্যা হৈছে 6টা আৰু এই মৌলিক অধিকাৰৰ যেটো ধাৰণা এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে পৰৱৰ্তী প্ৰশ্ন Where is Khajuraho temples located Khajuraho মন্দিৰ ক'ত অৱস্থিত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ উত্তৰটি হ'ব ছতৰপুৰ মধ্যপ্ৰদেশ আৰু কেতিয়াবা আপুনি কেৱল ৰাজ্যখনৰ নাম সুধিব পাৰে যে কোন ৰাজ্যত আছে ছতৰ মধ্যপ্ৰদেশ বুলি মনত ৰাখিলে হ'ল ইয়াত চাওক এই সম্পৰ্কে আমাক অসমৰ লগত এটা প্ৰশ্ন দিয়ে যে অসমৰ কোন মন্দিৰক খাজুৰাহো বুলি জনা যায় তেতিয়া উত্তৰ হৈছে মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায় আৰু আমাৰ মূল প্ৰশ্ন আছিল Where is Khajuraho temples located উত্তৰ হ'ব ছতৰপুৰ মধ্যপ্ৰদেশ মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পাইছে কমেন্ট কৰি জনাবচোন আৰু আপোনালোকৰ কোনোবা বন্ধু-বান্ধৱীও যদি একে ধৰণৰ প্ৰশ্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপুনি যদি ভাবিছে এই ভিডিঅ'টি উপযোগী হয় বা তেওঁলোকৰ উপকাৰত আহিব আপোনাৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ